নমস্কাৰ আমাৰ চেনেলত এটা নতুন ভিডিঅ'লৈ মই মিঠু বৰা আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আমি বিশেষকৈ পেপাৰ 1 মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 1 জ্যামিতি সম্পৰ্কে ডিছকাছ কৰি আছিলোঁ। অলৰেডি কেইবাটাও ভিডিঅ' আপলোড কৰিছোঁ। এইটো হৈছে ভিডিঅ' নম্বৰ 7 অ'কে। আৰু এই ভিডিঅ'টো আমি বিশেষকৈ ডিছকাছ কৰিম পেৰিমিটাৰ এণ্ড এৰিয়া অফ ট্ৰায়েংগল সম্পৰ্কে, যে এটা ত্ৰিভুজৰ পৰিসীমা বা কালি আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ সেই সম্পৰ্কে আজি আমি ডিছকাছ কৰিম। গতিকে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফৰ এ ট্ৰায়েংগল ছাপ'জ ছাইডছ আৰ এ বি এণ্ড চি। এতিয়া মই এটা সুবিধাৰ কাৰণে এটা ত্ৰিভুজ লৈ লৈছোঁ। ইয়াতে মই ছাইডছকেইটা অৰ্থাৎ বাহুকেইটাৰ মাপ মই ধৰি লৈছোঁ। এইটো হৈছে এ বাহু, এইটো হৈছে বি আৰু এইটো হৈছে চি। আৰু বেছ আৰু হাইট কি হ'ব? বেছ হ'ব আমাৰ বিটো হৈছে আমাৰ ভূমি। বেছ মিনছ ভূমি হ'ব আমাৰ বি। আৰু ইয়াতে যিডাল মই লম্ব অংকন কৰিম এইডাল হৈছে আমাৰ পাৰপেণ্ডিকুলাৰ, যিটো 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব, সি হৈছে হাইট অৰ্থাৎ পাৰপেণ্ডিকুলাৰ হাইট। অ'কে, এইখিনি বস্তু মই কৈ দিলোঁ। আৰু এতিয়া আমি বিশেষকৈ চাম যে পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম এই ত্ৰিভুজটোৰ ক্ষেত্ৰত। এতিয়া পৰিসীমা বুলি কোৱাৰ লগে লগে আমি একদম মনত ৰাখি থোৱাই ভাল যে যিকোনো চতুৰ্ভুজ হওক ত্ৰিভুজ হওক যদি পৰিসীমা বুলি বা পেৰিমিটাৰ বুলি উলিয়াবলৈ আমাক কয়, তেতিয়াহ'লে আমি গম পাম যে ইয়াৰ গোটেইকেইটা সীমাৰ যোগফলেই হৈছে পৰিসীমা। অ'কে, এতিয়া ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব? এ বাহু, বি বাহু আৰু চি বাহুৰ যোগফলটোৱে হৈছে এই ত্ৰিভুজটোৰ পৰিসীমা। আৰু যদি আমাক কয় যে এই বৰ্গটোৰ তুমি কি কৰা? পৰিসীমা উলিওৱা। পৰিসীমা বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব? এই বৰ্গটোৰ সেই চাৰিটা বাহুৰ যোগফলেই হৈছে বৰ্গটোৰ পৰিসীমা। ঠিক তেনেকৈ আয়তৰ ক্ষেত্ৰতো একেই কথা, যে আয়তটোৰ পৰিসীমা কি হ'ব? এই চাৰিটা বাহুৰ যোগফলেই হৈছে আয়তটোৰ পৰিসীমা। একেই সামন্তৰিকৰ ক্ষেত্ৰতো হ'ব। সামন্তৰিকৰ এই চাৰিটা বাহুৰ যোগফলেই হৈছে সামন্তৰিকটোৰ পৰিসীমা। গতিকে পৰিসীমাৰ ডেফিনেশ্যন আৰু বেলেগ নাই, এই চাৰিটা বাহুৰ যোগফলেই হৈছে পৰিসীমা। অ'কে, গতিকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব? এ বাহুটোৰ যোগফল প্লাছ বি বাহুটোৰ যোগফল প্লাছ চি বাহুটোৰ যোগফল হৈছে আমাৰ পৰিসীমা। চ' এ প্লাছ বি প্লাছ চি হৈছে এই ত্ৰিভুজটোৰ পৰিসীমাৰ ফৰ্মুলা। অ'কে, ইয়াত কোনো ধৰণৰ ফৰ্মুলা স্পেচিফিকেলি নাই, যে পৰিসীমা বুলি কোৱাৰ লগে লগে জাষ্ট গোটেইকেইটা বাহুৰ যোগফল। অ'কে, এতিয়া যদি মই ভাবোঁ যে এই ত্ৰিভুজাকাৰ পথাৰখনৰ মই চাৰি সীমাটো মাৰিব লাগে, এখন তাঁতি লগাব লাগে, তাঁতি দিব লাগে, তেতিয়াহ'লে মই কি জুখিম? প্ৰথমতে সেই পৰিসীমাটো জুখিম। অৰ্থাৎ সেই ত্ৰিভুজাকাৰ পথাৰখনৰ এই তিনিওটা বাহুৰ যোগফলটো মই জুখিম আৰু সেইমতে মই কি কৰিম? তাঁতি দিম। অ'কে, গতিকে পৰিসীমাটো হৈছে এ প্লাছ বি প্লাছ চি। এতিয়া নেক্সট আহিলে আমাৰ এৰিয়া অফ এ ট্ৰায়েংগল, অৰ্থাৎ এটা ত্ৰিভুজৰ কালি সূত্ৰ, কালি ফৰ্মুলাটো আমি সেই সম্পৰ্কে ডিছকাছ কৰিম। এতিয়া মই সুবিধাৰ কাৰণে সেই একেটা ত্ৰিভুজেই লৈছোঁ। এতিয়া কালি বুলি কোৱাৰ লগে লগে অৰ্থাৎ এই ত্ৰিভুজটোৰ ভিতৰৰ অংশখিনিৰ মুঠ মাটিকালি কিমান? অ'কে, এতিয়া কালিৰ সূত্ৰটো আমি সকলোৱে জানো, একেবাৰে আমাৰ 5-6 মানৰ পৰাই হয়তো আৰম্ভ হৈয়ে যায় আৰু জ্যামিতি। হাফ ইনটু ভূমি ইনটু উন্নতি, এইটো হৈছে আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰ। কালি উলিয়াবৰ কাৰণে এইটো সূত্ৰ আমি ব্যৱহাৰ কৰোঁ। কি সূত্ৰটো মই এবাৰ লিখি দিছোঁ, যে হাফ ইনটু ভূমি ইনটু উন্নতি, এইটো হৈছে আমাৰ ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰ। এতিয়া বি ইনটু এইচ যদি মই চাবলৈ যাওঁ, অৰ্থাৎ এই অংশটো যদি মই কথা কওঁ, বি মানে হৈছে আমাৰ বেছটো অৰ্থাৎ ভূমিটো, আৰু এইচ মানে হৈছে আমাৰ উন্নতি। ঠিক আছে, যেতিয়া আমাৰ পাৰপেণ্ডিকুলাৰ আমি অংকন কৰিছোঁ তাৰ যোগটো। যদিহে বি ইনটু ভূমি ইনটু উন্নতি কৰি তাক আমি হাফ কৰি দিওঁ, আধা কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ এই ত্ৰিভুজটোৰ কি হ'ব? আমাৰ মাটিকালিখিনি ওলাই যাব, অৰ্থাৎ কালি ওলাই যাব। এতিয়া বি ইনটু এইচ কি হয়? আমাৰ সামন্তৰিক এটাৰ কালি ওলোৱা সূত্ৰ আমাৰ কি হয়? বি ইনটু এইচ, অৰ্থাৎ বি ইনটু এইচ কৰি পেলাই যেতিয়া আমি হাফ কৰি দিওঁ কি হ'ব? ত্ৰিভুজটো কালি ওলায়। অৰ্থাৎ সামন্তৰিকটোৰ যদি আমি কালি উলিয়াই তাক আমি হাফ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? এটা ত্ৰিভুজৰ কালি ওলাই যাব। অৰ্থাৎ কি হৈছে? আমাৰ এই সামন্তৰিক যদি এই শীৰ্ষবিন্দু দুটা আমি লগ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হয়? দুটা ত্ৰিভুজ আমাৰ অংকিত হয়। অ'কে, গতিকতে এই গোটেই সামন্তৰিকটোৰ মাটিকালিৰ যোগফল আমাৰ কি হয়? বি ইনটু এইচ। অৰ্থাৎ যদিহে আমি ইয়াৰে এটাহে আমাৰ ত্ৰিভুজ লাগে, গতিকে আমি হাফ কৰি দিলে কি হ'ব? আমাৰ এটা ত্ৰিভুজৰ মাটিকালি ওলাই যাব। আৰু সেইকাৰণে কোৱা হয় যে এটা
এটা ত্ৰিভুজ এটা সামন্তৰিকৰ অৰ্ধ বুলি কোৱা হয় হাফ বুলি কোৱা হয় অৰ্থাৎ সামন্তৰিকটোৰ মাজত কি হয় দুটা ত্ৰিভুজ অংকন হয় ইয়াৰে এটা ত্ৰিভুজ আমাৰ কি হয় সামন্তৰিকটো অৰ্ধ বুলি কোৱা হয় ওকে আৰু সেই কাৰণে আমি গোটেইটোৰ কালি উলিয়াই পেলাই যদি হাফ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হয় আমাৰ তাত এটা ত্ৰিভুজৰ কালি ওলাই যায় ঠিক আছে আই হোপ ক্লিয়াৰ হোৱা নাই চাগে মই আকৌ কৈ আছোঁ মই এটা এক্সাম্পল লৈ পেলাই বুজাইছোঁ ঠিক আছে এতিয়া মই এইটো সামন্তৰিক লৈছোঁ ঠিক আছে এই সামন্তৰিকটোৰ এই যিটো এইচ ন এইচৰ মান মই লৈছোঁ ধৰি লৈছোঁ 3 ঠিক আছে অৰ্থাৎ 3 মিটাৰ ধৰিছোঁ 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ ঠিক আছে আমি এই সামন্তৰিকটো কালি উলিয়াম হা যেনেকৈ কেনেকৈ বি ইনটু এইচ হ'ল এইটো উলিয়াই ল'ম ফাৰ্ষ্টে তাৰ পাছত আমি আহিম যে ত্ৰিভুজৰ হাফ কিয় কৰিলোঁ ওকে ষ্টেপ বাই ষ্টেপ আহি আছোঁ ইয়াতে আমি এই যুগটো উলিয়ালোঁ 3 মিটাৰ আমাক এই মানটো দিছে 4 মিটাৰ গতিকে 4 মিটাৰ আমাৰ এইখিনিলৈকে 1 মিটাৰ হ'ল 1 মিটাৰ এইখিনিলৈকে আমাৰ 2 মিটাৰ হ'ল 2 মিটাৰ এইখিনিলৈকে আমাৰ 3 মিটাৰ আৰু এইখিনি আছে আমাৰ 4 মিটাৰ এতিয়া যদি আমি মেনুৱেলি কাউণ্টিং কৰোঁ কি হ'ব আমাৰ কিমান ওলাব এই ভিতৰৰ মাটিখিনি যোগফল 1 ওলাব 2 ওলাব 3 ওলাব 4 ওলাব 5 ওলাব 6 7 8 9 10 11 আৰু এইফালে 12 অৰ্থাৎ এই সামন্তৰিকটোৰ ভিতৰৰ মাটিকালিৰ যোগফল কিমান হৈছে আমাৰ 12 মিটাৰ ঠিক আছে অৰ্থাৎ এৰিয়া আমাৰ কিমান 12 মিটাৰ এতিয়া তাকে নকৰি যদিহে মই এইটো আমাৰ কিমান যোগ আছিলে 4 মিটাৰ 1 2 3 4 মিটাৰ তাকে নকৰি মই মেনুৱেলি যোগ নকৰি যদি মই মাল্টিপ্লিকেশ্যনৰ সহায়ত কৰোঁ কি হ'ব 4 ইনটু 3 কৰি দিলে ইয়াৰে মানটো আৰু ইয়াৰে মানটো আমাৰ 4লৈকে আহিছে আৰু ওপৰলৈ আমাৰ কিমান গৈছে 3 গৈছে গতিকে 4 ইনটু 3 কৰি দিয়াৰ লগে লগে আমাৰ কিমান হৈ যাব 12 মিটাৰ একেটাই ওলালনে গতিকে আমাৰ সূত্ৰটো কি হ'ল বি বেছ আৰু আমাৰ যিটো হাইট যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে আমি সামন্তৰিক এটাৰ কি পাম কালি নিৰ্ণয় কৰিব পাৰিম আৰু এনেকৈ আমাৰ সূত্ৰটো আহিছে এতিয়া ত্ৰিভুজৰ ক্ষেত্ৰত এই হাফটো কেনেকৈ আহিলে এতিয়া আমি হাফটোলৈ আহোঁ ঠিক আছে এইখিনি মই ক্লিন কৰি দিওঁ আমাৰ হাফটো কেনেকৈ আহিল বি ইনটু এইচ মানে আমি পালোঁ যে সামন্তৰিক এটাৰ মাটিকালি যোগফল ওলোৱা এটা সূত্ৰ হৈছে বি ইনটু এইচ অৰ্থাৎ এই ভূমি আৰু উন্নতি আমি পূৰণ কৰিলে সামন্তৰিক এটাৰ মাটিকালি আমি উলিয়াব পাৰোঁ এৰিয়া উলিয়াব পাৰোঁ এতিয়া এই শীৰ্ষবিন্দুটোৰ যদি এই শীৰ্ষবিন্দুটোৰ লগত যদি মই জইন কৰি দিওঁ তেতিয়াহ'লে আমাৰ কেইটা ত্ৰিভুজ উৎপন্ন হয় দুটা ত্ৰিভুজ উৎপন্ন হয় ওকে 1 নম্বৰ ত্ৰিভুজ আৰু 2 নম্বৰ ত্ৰিভুজ গতিকে দুটা ত্ৰিভুজৰ কালিৰ যোগফল কালিটো আমাৰ কেনেকৈ উলিয়াব পাৰোঁ বি ইনটু এইচ গতিকে এটা ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব গোটেই অল সামন্তৰিকটো যিটো আমাৰ কালি সূত্ৰ তাক যদি আমি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব আমাৰ এটা ত্ৰিভুজৰ আমাৰ কালিখিনি পাই যাম অৰ্থাৎ এইখিনি মাটিৰ যোগফলটো আমি পাই যাম অৰ্থাৎ এইখিনি মাটিকালিখিনি আমি উলিয়াব পাৰিম গোটেই মাটিকালিটো আমি কেনেকৈ উলিয়ালোঁ এই সামন্তৰিকটোৰ বি ইনটু এইচ যিটো বস্তু মই কৰি দেখালোঁ ইয়াৰে এই যিটো এডাল কৰ্ণ অঁকাৰ লগে লগে ডায়েগনেলডাল অঁকাৰ লগে লগে দুটা ডাঙৰ ত্ৰিভুজ উৎপন্ন হয় তাৰে এটা ত্ৰিভুজৰ মাপ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব গোটেই ত্ৰিভুজৰ মাটিকালি আমি যদি হাফ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এটা ত্ৰিভুজৰ মাটিকালি ওলাই যাব এতিয়া দুটা ত্ৰিভুজ আছে গতিকে এটা ত্ৰিভুজ উলিয়াবলৈ হ'লে অল টোটেলক আমি কি কৰিব লাগিব 2ৰে ডিভাইড কৰিব লাগিব ঠিক আছে আৰু সেইকাৰণে এই হাফ দি কি কৰা হয় বি ইনটু এইচক মানে হাফ কৰি দিয়া হয় ওকে বি ইনটু এইচত আমি যিটো মান পাম তাক আমি হাফ কৰি দিলে আমি এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰিম ঠিক আছে আই হোপ এইখিনি ক্লিয়াৰ হৈছে এতিয়া আহিলে আমাৰ হেৰনছ ফৰ্মুলা বহুত বেছি ফেমাছ আৰু এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় যদিহে আমি এটা ত্ৰিভুজৰ ছাইডছকেইটাৰ মান আমি যদি জানো কিন্তু আমি এই হাইটটোৰ মান যদি নাজানো তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম এই হাফ ইনটু বি ইনটু এইচ যিটো ফৰ্মুলা এইটো এপ্লাই কৰিব নোৱাৰিম কাৰণ এই ফৰ্মুলাটো এপ্লাই কৰিবৰ কাৰণে আমাক ভূমিটো লাগিব বি লাগিব লগতে আমাক হাইটটো লাগিব অৰ্থাৎ আমাৰ পাৰপেণ্ডিকুলাৰ মানটো লাগিব যদিহে আমাক পাৰপেণ্ডিকুলাৰ মানটো দিয়া নাথাকে জাষ্ট এই ছাইডকেইটাৰ মান দিয়া থাকে তেতিয়াহ'লে আমি ত্ৰিভুজটোৰ কি কৰিব নোৱাৰিম এৰিয়াটো উলিয়াব নোৱাৰিলোহেঁতেন আৰু তাৰ কাৰণে আমাৰ হেৰনছ ফৰ্মুলা এটা আছে আৰু এইটো হৈছে যে আমাৰ
আমি প্ৰথমতে সেমি পেৰিমিটাৰ উলিয়াম তাৰপাছত আমি এইটো সূত্ৰ যদি এপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব আমি এই যেটো ত্ৰিভুজৰ কালিটো উলিয়াব পাৰিম এতিয়া মই ফাৰ্ষ্ট অফ কওঁ যে হেৰনছ ফৰ্মুলা ইজ ইউজ টু ফাইণ্ড দ্য এৰিয়া অফ এ ট্ৰায়াংগল when all three sides are known suppose the three sides are যেতিয়া আমি তিনিটা সাইডস সম্পৰ্কে জানো তেতিয়াহ'লে কি কৰিব পাৰো আমি এই যদি এই এইচটো হাইটটো নাজানিলেও আমি কি কৰিব পাৰিম এই হেৰনছ ফৰ্মুলাটো এপ্লাই কৰি পেলাই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম এতিয়া সাপোজ দ্যাট থ্ৰী সাইডস আৰ এ বি এণ্ড চি মই অলৰেডি লিখি দিছো সাইড কিটা হৈছে এ বি আৰু চি এটা ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব যে সেমি পেৰিমিটাৰ মিন্স হৈছে অৰ্ধ পৰিসীমা অৰ্থাৎ ইয়াৰে গুটেকিটা বাহুৰ যোগফল অৰ্থাৎ a + b + c যোগ কৰি পেলাই যদি আমি 2 ৰে ডিভাইড কৰো তেতিয়াহলে আমি কি পাম সেই টোটাল পৰিসীমাটোৰ অৰ্ধ পৰিসীমা অৰ্থাৎ আধা পাই যাম ঠিক আছে সেই অৰ্ধ পৰিসীমাটো আমি s কৈছো সেমি পেৰিমিটাৰ বুলি ওকে তাৰ পাছত যেতিয়া আমি অৰ্ধ পৰিসীমাটো পাম তাৰ পাছত এই যেটো সূত্ৰ হেৰনছ ফৰ্মুলাটো যদি আমি এপ্লাই কৰো আমি ধুনিয়াকে এই ত্ৰিভুজটোৰ কালিটো উলিয়াব পাৰিম আমাৰ হাইট দিয়া নাথাকিলেও আমি তেতিয়া এই ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম এই সূত্ৰটো এপ্লাই কৰি ওকে এতিয়া মই এটা এক্সাম্পল লওঁ তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব এতিয়া আমি এটা এক্সাম্পল লৈছো ইয়াতে সাইডস অফ এ ট্ৰায়াংগল আমাৰ a দিছে 5 b দিছে 6 c দিছে 7 ইয়াতে মই কৰি লওঁ যে a মানটো আমাক কিমান দিছে 5 ঠিক আছে b মানটো আমাক কিমান দিছে 6 আৰু c মানটো হৈছে আমাৰ 7 এটা আমি হেৰনছ ফৰ্মুলা ইউজ কৰিম ফাৰ্ষ্টে আমি কি উলিয়াম সেমি পেৰিমিটাৰ অৰ্থাৎ অৰ্ধ পৰিসীমা কেনেকৈ উলিয়াম s আমি গুটেকিটা বাহুৰ মাপ কি কৰিম প্ৰথমতে যোগ কৰিম তাৰ পাছত আমি 2 ৰে হৰণ কৰিম আমাৰ কি হ'ব a মানটো কিমান দিছে আমাক 5 দিছে b মানটো আমাক কিমান দিছে 6 দিছে আৰু c মানটো 7 দিছে আৰু ডিভাইডেড বাই 2 কিমান ওলাব 6 + 11 12 13 14 15 16 17 18 3/2 আৰু 2 এ যদি আমি ডিভাইড কৰো কি হ'ব 9 অৰ্থাৎ সেমি পেৰিমিটাৰ হৈছে 9 টোটাল পৰিসীমা আমাৰ কিমান লাইছে 18 আৰু তাক আমি হাফ কৰি দিছো 2 ৰে হৰণ কৰিছো তাৰপিছত আমাৰ কিমান লাইছে অৰ্ধ পৰিসীমা 9 লাইছে এতিয়া আমি হেৰনছ ফৰ্মুলাৰ যেটো ফৰ্মুলা ন সেই সূত্ৰটো আমি প্ৰয়োগ কৰি পেলাই এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ চেষ্টা কৰো এতিয়া কি আছিল ফৰ্মুলাটো আমাৰ a √s s minus a s minus b s minus c এটো আছিল আমাৰ হেৰনছ ফৰ্মুলা এটা আমি মানখিনি পাতি দিও কি হ'ব s ৰ মান আমি কিমান পালো 9 অৰ্থাৎ সেমি পেৰিমিটাৰ আমি কিমান পালো 9 minus a মান কিমান আমাৰ 5 তাৰপিছতে আকৌ আমাৰ s minus b মান আমাৰ কিমান 6 তাৰপাছতে s সৰি এটা s ৰ মান আমাৰ 9 পাতিব লাগিব দেই 9 আৰু ইফালে 9 minus c মান আমাৰ কিমান দিছে 7 ঠিক আছে এটো হৈছে আমাৰ মান এতিয়া ইয়াৰ পিছৰ ক্যালকুলেশন খিনি মই ওপৰত কৰি আছো অলপমান ক্লিন কৰি লওঁ পিছৰখিনি ওপৰত কৰি আছো আমাৰ কি হ'ব 9 থাকিলে আৰু তাৰ পাছতে এখিনি সব মাল্টিপ্লাই হৈ আছে দেই 9 into 5 minus কৰিলে 9 ৰ পৰা 5 minus কৰিলে কিমান হ'ব 4 থাকিব 5 4 9 গতিকে 9 into 4 হ'ব ঠিক আছে তাৰ পাছতে 6 7 8 9 ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 3 হ'ব ওকে গতিকে into 3 তাৰ পাছতে ইয়াতে 7 8 9 অৰ্থাৎ 2 9 তাৰ পাছত এটো যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 3 গুণ 6 4 গুণ 36 36 6 6 37 7 কৰিলে 3 6 6 7 12 7 18 19 20 21 অৰ্থাৎ 216 গতিকে আমি 216 পালো আৰু ইয়াক যদি আমি কোনটা সংখ্যা পূৰণ কৰিলে যদি 216 ওলাই তেলে আমি যদি কৰি চাও জাস্ট 14.7 মান কৰিলে তেলে আমাৰ 216 দশমিক সামথিং ওলাই অৰ্থাৎ 216 আশে পাশে ওলাই
আৰু এইটো জাষ্ট মই এনেই ৰেণ্ডমলি লোৱা নাম্বাৰ, গতিকে আপোনালোকে যেতিয়া এক্সামত দিব তেতিয়া তেওঁলোকে প্ৰপাৰ নাম্বাৰ দিব, গতিকে এইটো চিন্তা কৰিব নালাগে। এনেকুৱা সংখ্যা 225 হ'ব, তাৰপিছত আপোনালোকে আনচাৰ 15 পাব। এনেকুৱা নিচিনা এটা ধুনীয়াকৈ বৰ্গমূল উলিয়াব পৰা এটা সংখ্যাই দিব। গতিকে এইটো মই ৰেণ্ডমলি লৈছোঁ, সেইকাৰণে মোৰ আনচাৰটো এনেকৈ ওলাইছে। আচলতে মই বুজাব বিচাৰিছোঁ যে হেৰনছ ফৰ্মুলাটো কেনেকৈ ইউজ কৰে, ঠিক আছে। যেতিয়া আমাৰ হাইটটো আমি নাজানো, তেতিয়াহ'লে আমাৰ বাহুকেইটাৰ জোখে যদি আমাক দিয়া থাকে, তেতিয়া আমি কি কৰিব পাৰোঁ, এই ফৰ্মুলাটো ইউজ কৰি ছেমি পেৰিমিটাৰ উলিয়াই পেলাই আমি ধুনীয়াকৈ এই ত্ৰিভুজটোৰ কি কৰিব পাৰোঁ, এৰিয়া উলিয়াব পাৰোঁ, অৰ্থাৎ কালি উলিয়াব পাৰোঁ। গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত আমি বিশেষকৈ ত্ৰিভুজৰ কিছুমান প্ৰেক্টিছ কুৱেশ্যন ডিছকাছ কৰিম। গতিকে আজিৰ ভিডিঅ'টো মাত্ৰ ইমানখিনি। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।